যদি আপোনালোকৰ কম বয়সতে চুলি সৰিছে বা আপোনালোকৰ কম বয়সতে চুলি পকিছে, তো আপোনালোকৰ ঘৰতে এটা ছাপ্লিমেণ্ট আছে, সেই ছাপ্লিমেণ্টটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। সেই ছাপ্লিমেণ্টটো হৈছে কি নৰসিংহৰ পাত। আপোনালোকে চাবচোন চাউথ ইণ্ডিয়াৰ মানুহে সকলোবিলাক খাদ্যতে আপোনাৰ কি নৰসিংহৰ পাত আপোনাৰ কি ব্যৱহাৰ কৰে। আৰু আপোনালোকে চাউথ ইণ্ডিয়াৰ মানুহবিলাকৰ চুলিবিলাক চাব, আপোনাৰ চুলিবিলাক আপোনাৰ ঘন ঘন হয় আৰু আপোনাৰ ক'লা হয়। কাৰণ তেওঁলোকে আপোনাৰ কি কৰে, এই নৰসিংহৰ পাতটো আপোনাৰ কি সকলোবিলাক খাদ্যতে আপোনাৰ কি ব্যৱহাৰ কৰে। তো আপোনালোকেও কি দালি বা চব্জি তেনেকুৱা খাদ্যত আপোনাৰ কি নৰসিংহৰ পাত দিয়ে, কিন্তু আপোনালোকে নৰসিংহৰ পাতৰ বেষ্ট বেনিফিট পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে যেতিয়া ফ্ৰেছ হৈ লয়, যেতিয়া আপোনালোকে ফ্ৰেছ হৈ ল'ব, আপোনালোকে নৰসিংহৰ পাত আপোনালোকে আপোনাৰ যিটো আপোনাৰ কোৱাল পাত, আপোনাৰ নৰসিংহৰ পাতটা ল'ব, আপোনাৰ কি 5টা পাত ল'ব, লৈ ভালকৈ আপোনালোকে কি ধুই ল'ব, পানী ধুই লৈ মুখতে আপোনালোকে এনেকৈ চবাব যাতে আপোনাৰ কি চাটনিৰ নিচিনা হৈ যায় আপোনাৰ। তো তাৰপিছত আপোনালোকে গিলি দিব। আপোনালোকে এই কামটো আপোনালোকে কৰি চাবচোন কেইদিনমান, আপোনালোকে নিজে গম পাব আপোনালোকৰ চুলিবিলাকৰ বেনিফিট কেনে পায় আপোনালোকে। চুলি সৰাটো আপোনাৰ লাহে লাহে কমি আহিব বা চুলি পকাও আপোনাৰ লাহে লাহে কমি আহিব। তো ফ্ৰেণ্ডসকল, মোৰ টিপছটো কেনেকুৱা লাগিছে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ফ্ৰেণ্ডসকল, ধন্যবাদ।